নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহি পৰিছোঁ তোমালোকৰ অন্য এটা ভিডিঅ'ৰ সৈতে। এইটো ভিডিঅ'ত মই তোমালোকক ফিজিক্সৰ পাৰ্ট 1 ৰ কিছুমান টপিকছ আলোচনা কৰিম। চেপ্টাৰ 1, চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 ওৱান শ্বট ভিডিঅ' হ'ব এইটো। যিবোৰ টপিক তোমালোকৰ আগন্তুক আহিবলগীয়া এইচএছত তোমালোকে একেবাৰে স্কিপ কৰিব নোৱাৰা, কিয়নো এই টপিকবোৰৰ পৰাই তোমালোকৰ প্ৰত্যেকবাৰে কুৱেশ্যন আহিবই আৰু এই টপিকবোৰ স্কিপ একেবাৰে নকৰা নহয় একদম, মানে তোমালোকে বুজি পাইছা না? তোমালোকে এই টপিকৰ পৰা মানে কুৱেশ্যন পাবা এক্সামত। সো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ইয়াৰে তোমালোকৰ চেপ্টাৰ 1 ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডত তোমালোকে কি চাবা, কোনটো টপিক চাবা? প্ৰথম নম্বৰত চাবা কণ্ডাক্টৰছ এণ্ড ইনচুলেটৰ, পৰিবাহী আৰু অপৰিবাহী, তাৰপিছত ohms law, তাৰপিছত ইলেক্ট্ৰিক ফ্লাক্স, তাৰপিছত ইলেক্ট্ৰিক ডাইপল ইন ইউনিফৰ্মলি এক্সটাৰ্নেল ফিল্ড, তাৰপিছত তোমালোকে চাবা গ'ছ ল, তাৰপিছত ফিল্ড ডিউ টু ইউনিফৰ্মলি চাৰ্জ ইনফিনিট প্লেন শ্বীট। এইকেইটা তোমালোকে এই টপিক কেইটা তোমালোকে চেপ্টাৰ 1 ৰ পৰা চাবা। খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকৰ মানে আহিবই মানে এই টপিকৰ ওপৰত কুৱেশ্যন। তাৰপিছত তোমালোকে চেপ্টাৰ 2 ৰ পৰা ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল কেপাচিটৰ্ছৰ পৰা তোমালোকে কি চাবা? তাতে চাবা তোমালোকে ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এনাৰ্জি অফ এ ডাইপল ইন এন এক্সটাৰ্নেল ফিল্ড, ইলেক্ট্ৰিক ফিল্ড এট দি সাৰফেস অফ এ কণ্ডাক্টৰ, ইলেক্ট্ৰষ্টেটিক শিল্ডিং, তাৰপিছত তোমালোকে চাবা ডাইলেক্ট্ৰিক্স এণ্ড পলাৰাইজেশ্যন আৰু কম্বিনেশ্যন অফ কেপাচিটৰ। ইয়াৰ যিটো আছে ডাইলেক্ট্ৰিক্স এণ্ড পলাৰাইজেশ্যন, এইটো তোমালোকে 1 মাৰ্কৰ কাৰণে ইয়াতে কেইটামান টপিক আছে 1 মাৰ্কৰ আৰু কেইটামান আছে তোমালোকৰ 2 মাৰ্কৰ বা 3 মাৰ্কৰ। সো তোমালোকে একেবাৰে স্কিপ নকৰিবা, তোমালোকৰ এক্সামত আহিব এইবিলাকৰ পৰা। তাৰপিছত আহা তোমালোকৰ চেপ্টাৰ 3 কাৰেণ্ট ইলেক্ট্ৰিচিটি, যিটো খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকৰ। এইটো চেপ্টাৰত তোমালোকৰ এনেও নাম্বাৰ মাৰ্ক ডিষ্ট্ৰিবিউশনটো বেছি আছে। সো তাতে তোমালোকে কি চাবা? মেইনলি ohms law খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে জানে ohms lawৰ ওপৰত কুৱেশ্যন থাকিব 1 নম্বৰী বা 2 নম্বৰী হওক। তাৰপিছত তোমাৰ লিমিটেশনছ অফ ohms law, এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে চাবা, যেটা 3টা লিমিটেশন আছিল না, অমৰ সূত্ৰৰ সীমাবদ্ধতা অসমীয়াত কয়। তাৰপিছত তোমালোকে চাবা ড্ৰিপ ভেলোচিটি, তাৰপিছত মোবিলিটি আছিল না 1 নম্বৰৰ কাৰণে, আৰু ড্ৰিপ ভেলোচিটি 1 নম্বৰৰ কাৰণে। তাৰপিছত তোমালোকে চাবা ৰেচিষ্টিভিটি অফ এ ভেৰিয়াছ মেটেৰিয়েলছ, তাৰপিছত এইটো কি আছিল তোমালোকৰ যিটো কালাৰ আছিল না, ৰেচিষ্টিভিটি অফ এ ভেৰিয়াছ মেটেৰিয়েলছ, এই যে ৰং কেইটা মিলাব থাকে না, এইটো তোমালোকে লিখিব লাগে। এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিবই, মানে এটা আহিবই তোমালোকৰ চাবা হা। তাৰপিছত তোমালোকে টেম্পাৰেচাৰ ডিপেন্ডেন্স অফ এ ৰেচিষ্টিভিটি চাবা। তাৰপিছত কি চাবা? কম্বিনেশ্যন অফ ৰেচিষ্টৰ সিৰিজ এণ্ড প্যাৰালেল, এইটো তোমালোকে খুবেই গুৰুত্বপূৰ্ণ, তাতে তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিবই। তাৰপিছত তোমালোকে চাবা চেলছ EMF ইন্টাৰনেল ৰেচিষ্টেন্স, খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ, এইটো তোমালোকৰ মিনিমাম 2 মাৰ্কৰ কুৱেশ্যন থাকিবই এটা। তাৰপিছত তোমালোক কাৰ্চফ ৰুলত তোমাৰ কি আছে? কাৰ্চফ ৰুলত তোমালোকৰ দুটা সূত্ৰ আছিল না, জানচন ৰুল আৰু লুপ ৰুল আছিল ন, যেটা কাৰ্চফ ৰুল। এইটো এই দুটা তোমালোকে চাবা 2 মাৰ্কৰ কাৰণে, খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকৰ আহা চান্স আছে 99%। তাৰপিছত তোমালোকৰ আছে হুইষ্টন ব্ৰিজ, এইটোতো একেবাৰে স্কিপ নকৰিবা, এইটো একেবাৰে স্কিপ নকৰিবা। কিয় কম? কাৰণ এই তোমালোকৰ 3 মাৰ্ক হুইষ্টন ব্ৰিজ উইথ ডায়াগ্ৰাম, এইটো তোমালোকৰ আহিছে, তোমালোকে চাবা। কিবা কৰি হওক, তোমাৰ মুঠতে পৰে হওক বা এনেও হওক, তোমালোকে হুইষ্টন ব্ৰিজ যিকোনো পদ্ধতি তোমালোকে দেখা পাবাই, তাৰ ৰিলেটেড এটা কুৱেশ্যন তোমালোকে এক্সামত পাবাই। তাৰপিছত তোমালোকে কি চাবা? পটেনশিওমিটাৰ, এইটো তোমালোকৰ 1 মাৰ্কৰ বা 2 মাৰ্কৰ। সো মৰমৰ ছাত্ৰসকল এইকেইটা চাই লোৱা, তোমালোকে টপিক এটা চাই লোৱা। এইকেইটা টপিক খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে এইচএছৰ, আৰু এই টপিকৰ কেইটাৰ ওপৰতে তোমালোকৰ কুৱেশ্যনখিনি কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ আহিবই। আৰু যদি কোনোবা ষ্টুডেণ্টে এই টপিকবোৰ স্কিপ নকৰাকৈ যদি চাই গৈছে, তেনেহ'লে সেই টপিকৰ পৰা যিয়ে কুৱেশ্যন নহওক কিয়, তেওঁ এক্সামত মাৰ্ক এটা স্ক'ৰ কৰিব পাৰিবই। আৰু এনেও বহুতে ষ্টুডেণ্ট কৈ থাকে যে আমি কিয় ভাল মাৰ্ক স্ক'ৰ কৰিব নোৱাৰো। আৰে বাবা, তোমালোকে টপিকখিনি চাব লাগিব না, কোনখিনি টপিক, এনে কুৱেশ্যনখিনি চালে নহ'ব, তোমালোকে মেইনলি ধ্যান দিব লাগিব টপিকৰ ওপৰত, কোনখিনি টপিক তাতে ইম্পৰ্টেণ্ট হয়, কোনখিনি তোমালোকৰ বাৰে বাৰে প্ৰিভিয়াছ ইয়াৰত আহি থাকে। এনে কুৱেশ্যন চালেতো নহ'ব না, টপিকৰো বহুত কথা আছে। যদি তোমালোকে খালি এনে কুৱেশ্যনে চাই থাকে গোটেই দিন, তেনেহ'লে যিজনে কিতাপখন বনাইছিল তেওঁ কিয় খালি কুৱেশ্যন নিদিল, তাতে টপিকটো চাব লাগিব না, সেইকাৰণেতো এড কৰি দিছে যাতে তোমালোকে তাৰ পৰা কিবা শিকিব পাৰা না। সেইকাৰণে মেইনলি তোমালোকে টপিকখিনি ভালদৰে আগতে ৰিভিজন কৰা, তাৰপিছত তোমালোকে কুৱেশ্যন ওপৰত পঢ়িবা, তেতিয়াহে তোমালোকৰ মিনিমাম
স্ক'ৰ এটা কৰিব পাৰিবা এক্সামত। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চ' মৰম আজিৰ কাৰণে তোমালোকৰ এইখিনিয়ে আছিল। এবাৰ ভাল কৰি চাই লৈ মই দেখাই দিছো। চ' তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো আমি তোমালোকৰ কাৰণে এনে ধৰণৰ কুৱেশ্যনবোৰ টপিকবোৰ আলোচনা কৰি থাকোঁ এইটো চেনেলত।